2026 সাধাৰণ নিৰ্বাচন সমাগত। প্ৰতিটো দলৰ লগতে আমিও কংগ্ৰেছ দলৰ আমি আগন্তুক নিৰ্বাচন আমি কেনেকৈ পাতিম আৰু কেনেকৈ আগুৱাই যাম, আমাৰ দলৰ কৰ্মকৰ্তাসকলে কেনেকৈ আগবাঢ়িব, আমাৰ পাব্লিচিটি কেনেকৈ হ'ব, কংগ্ৰেছ কিয় এই মুহূৰ্তত অসমত জৰুৰী হৈ পৰিছে কংগ্ৰেছৰ এখন চৰকাৰ, এইবিলাক বস্তুৰ ওপৰতে আমি আমাৰ কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি আমি কেনেকৈ আগুৱাই যাম। তাৰ কাৰণে মই BTC জোনাল চেয়াৰমেন হিচাপে পাব্লিচিটি কমিটিৰ আজি জিলা কংগ্ৰেছ সভাপতি আমাৰ ৰিলন মুছাহাৰীৰ উপস্থিতিত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল, আমাৰ জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল আৰু বিশেষকৈ আমাৰ ইয়াত উপস্থিত আছিলে ভালেকেইজন আমাৰ এছপাইৰেণ্ট কেণ্ডিডেট, আমাৰ এইখন জিলাৰ 4টা সমষ্টিৰ পৰা যিসকলে টিকট অলৰেডি বিচাৰিলে আৰু কোনোবাই অথবা আবেদন 20 তাৰিখলৈকে কৰিব, সকলোৰে লগত আলোচনা কৰিলোঁ। আমি ঠিক আমাৰ ৰুট মেপটো কি হ'ব, আমি কেনেকৈ পাব্লিচিটি কৰিম, ৰাইজক আমি কি জনোৱাৰ প্ৰয়োজন আছে, আৰু আজিৰ দিনত 12 বছৰে বিজেপিৰ চৰকাৰ দিল্লীত আৰু অসমত 10 বছৰ হ'ল, ইহঁতে দিয়া যোৱা দিনবোৰত প্ৰতিশ্ৰুতিবোৰ পালন কৰিলেনে? আৰু কংগ্ৰেছে যোৱা দিনবোৰত যেতিয়া চৰকাৰত আছিলে কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি যে ৰাইজৰ মাজলৈ পূৰণ কৰা হৈছিলে, আৰু অহা দিনত কংগ্ৰেছে কেনেকৈ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব, এইবিলাকৰ ওপৰত বিশদভাৱে আলোচনা কৰি আজি মূলতঃ পাব্লিচিটিৰ ওপৰত আমি জোৰ দি আলোচনা এখন কৰিলোঁ। এখন সুফল আলোচনা হ'ল ইয়াত আমাৰ সকলোৰে মাজত, আৰু প্ৰতিজন কৰ্মকৰ্তাই নিজৰ নিজৰ দায়িত্ব, পাব্লিচিটি কমিটিৰ যিসকলে মেম্বাৰ আছে আৰু কৰ্মকৰ্তা ইয়াত জড়িত আছে, জিলা কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত সকলোৱে কাম কৰিব। আপুনি চাইছে এইখন জিলাৰে আমাৰ তত্ত্বাৱধায়ক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আমাৰ ৱাহিদা বাইদেউ ইয়াত উপস্থিত আছিলে। আমি সকলোৱে এটা সুফল আলোচনা কৰিলোঁ, আৰু আমি যেনেকৈ আমাৰ AICCয়ে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ নিৰ্দেশনা দিছে, ঠিক তেনেকৈ আমি আগবঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আমাৰ বিশ্বাস আমি আমাৰ উদ্দেশ্য আৰু লক্ষ্যত উপনীত হ'ব পাৰিম। সমাগত বিধানসভা যিটো ইলেকশ্যন, তাত BTCত 15খন চিট আছে, আপোনালোকে কেইখন চিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰ পৰা আপোনালোকে কেনেকুৱা ফলাফল আশা কৰে? নিশ্চিতভাৱে আপোনালোকে জানে আমি কংগ্ৰেছে কেইবাটাও দলৰ লগত আমাৰ আলোচনা চলি আছে, আমি এটা এলায়েন্সত নিৰ্বাচন খেলিবলৈ যাম। কেইবালানি আমাৰ আলোচনা হৈছে, আৰু ইয়াত BTCত আমাৰ যিসকল এই মুহূৰ্তে যিবিলাক দল আছে সেই দলবিলাকৰ লগত এতিয়ালৈকে তেনেকুৱা আমাৰ কোনো পাকাপোক্তভাৱে ফাইনেল আলোচনা হোৱা নাই। এইখিনি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু আমাৰ কংগ্ৰেছৰ কোৰ কমিটি আলোচনা কৰি সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে আমাৰ কাৰোবাৰ লগত যদি আলোচনা হয়, সুফল আলোচনা হয়, আৰু ঠিক যদি আমাৰ এডজাষ্টমেণ্ট হৈ যায় তেনেহ'লে ঠিক আছে, নহ'লে আমি 15টা চিটৰ 15টাতে নিৰ্বাচন খেলিম। কাৰণ কংগ্ৰেছৰ প্ৰতিটো স্তৰতে প্ৰতিটো সমষ্টিতে কংগ্ৰেছৰ সংগঠন আছে। আমি ক'ৰবাত হয়তোবা জিকাৰ পজিশ্যনত আছোঁ, ক'ৰবাত হয়তোবা আমি অলপ দুৰ্বল আছোঁ, আমি কাম কৰিলে জিকি যাব পাৰিম। সেইখিনি আমি কাম কৰি আছোঁ এতিয়া। নিশ্চিতভাৱে অহা দিনত ইয়াৰ কি প্ৰতিফলন হয় আপোনালোকে গম পাব। পূৰ্বেও BPFৰ লগত ইয়াত আপোনালোকে এলায়েন্সত আছিলে, তো পুনৰবাৰ BPFৰ লগত কিবা আলোচনা বিলোচনা চলিছে? মই যিখিনি জানো এতিয়ালৈকে BPFৰ লগত তেনেকুৱা ধৰণৰ সুফল একো আলোচনা হোৱা নাই। নিশ্চিতভাৱে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যদি আলোচনা হয়, দুটা পক্ষই যদি আলোচনা মিলিত হৈ এটা পৰ্যায়লৈ উপনীত হ'ব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে হ'ব। সেইখিনি মই কাৰ্যকৰ্তাহে ইয়াত, আমি কংগ্ৰেছৰ সংগঠন আৰু কংগ্ৰেছৰ অহা নিৰ্বাচনৰ পাব্লিচিটি কেনেকৈ সফল হ'ব সেইখিনিৰ কাৰণে আহিছোঁ। এইবিলাক বস্তু ওপৰত আমাৰ কংগ্ৰেছৰ কোৰ কমিটিয়ে সিদ্ধান্ত ল'ব। সদ্যহতে ৰেজাউল কৰিম চৰকাৰৰ বিষয়টোৱে আলোড়নৰ সৃষ্টি কৰিছে, আৰু ৰেজাউল কৰিমে আপোনালোকৰ নেতৃত্বৰ ওপৰত ভালেখিনি এলিগেশ্যন আনিছে। এইখিনি বস্তু পুৰাণা হৈ গ'ল, কেইবাদিন হৈ গ'ল, ইয়াৰ ওপৰত মই মন্তব্য দিয়াৰ পৰা বিৰত থাকিম।